নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালে কুশলে আছোঁ আজি এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ এই ভিডিঅ'টো প্ৰস্তুত কৰিম কিন্তু যেহেতু মই মানে কথাখিনি মোৰ স্ক্ৰিপ্টেড নহয় বা মই খুব মানে এনে লিখি কৰি নলওঁ কথাবিলাক কওঁতে কেতিয়াবা আজি যদি ভাবোঁ যে এইটো ভিডিঅ' বনাম মই কিন্তু বহি লোৱাৰ পিছত বেলেগ এটা ভিডিঅ'হে হৈ যায় কাৰণ প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ কাৰণে কিবা নহয় কোনোবা ক্ষেত্ৰত আপোনালোকৰ দৰকাৰী বা প্ৰয়োজনীয় সেইকাৰণে মই আগৰ পৰাই কৈ আহিছোঁ যে মই কেতিয়াও মই ভিডিঅ' বনাওঁতে মই বেছিকৈ একো নাভাবোঁ বা নাভাবোঁৱে মই কি কথা কম নকম কেৱল আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাওঁ আৰু সেইটোৱে আপোনালোকৰ কাৰণে উপযোগী হয় আৰু তেনেধৰণে আপোনালোকে বহুত সময় ধৰি এবছৰে হ'ল আপোনালোকে সুফল পাই আহিছে বহুজনে বহু ক্ষেত্ৰত আপোনালোকে জীৱনত প্ৰেৰণা পাওঁ বুলি কয় গতিকে মই ভাল পাওঁ আপোনালোকৰ এই কথাখিনি আৰু আজি যিটো ভিডিঅ' বনাব বিচাৰিছোঁ সচৰাচৰ মই কেতিয়াও আপোনালোকক নকওঁ যে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক কিন্তু মই আপোনালোকক এই ভিডিঅ'টো কৈছোঁ কাৰণ এই ভিডিঅ'টো প্ৰয়োজন হৈছে যে এই ভিডিঅ'টো আমি জানিব লাগে এই বিষয়টো জানিব লাগে কথাটো হৈছে যে হনুমান চালিচা আপুনি কোনখন পঢ়িব কি কথা এইখিনিতো মই প্ৰায় আপোনালোকক ক'বলৈ চেষ্টা কৰি থাকোঁ যে আপোনালোকে বা আমি অৱধি ভাষাৰ যিখন মূল হনুমান চালিচা সেই অৱধি ভাষাৰ মূল হনুমান চালিচাখনে আমি পাঠ কৰিব লাগে এতিয়া অৱধি ভাষাটো বা অৱধি বৰ্ণখিনি কেনেকুৱা ধৰণৰ আছিল সেই কথাটো মই দেখা নাই আজিলৈকে বা আপোনালোকেও হয়তো দেখা নাই অৱধি ভাষাটো মানে ভাষাটো এতিয়া শুনিছোঁ এতিয়া হনুমান চালিচাখন যে পাঠ কৰিছোঁ অৱধি ভাষাটো আপুনি শুনিছে মোৰ পৰাও শুনিছে আপোনালোকে নিজেও পাঠ কৰিছে বা গান হিচাপেও যিবিলাক হনুমান চালিচা আছে সেইবোৰতো আপোনালোকে শুনিছে কিন্তু অৱধি ভাষাটোনো কেনেকুৱা সেই কথাটোতো আপোনালোকে বা আমি গম নাপাম এতিয়া আপোনালোকে কথাটো বুজি ল'ব যে আমি অসমীয়াত মেছেজ এটা যে দিওঁ যে কি কৰি আছা আজিকালিহে অসমীয়া বৰ্ণতে লিখিব পৰা হৈছে আগতে কি কৰি আছাটো KI কি KORI কৰি ASA আছা কি কৰি আছা এইটো আমি মাতোতে অসমীয়া ভাষা হ'ব কিন্তু লিখোতে আমি ইংৰাজীত লিখিছোঁ নহয় জানো তেনেকুৱা ধৰণৰ এতিয়া অৱধি ভাষাটোত আপুনি মাতোতে অৱধি ওলাব আপোনাৰ আমি পাঠ কৰি আছোঁ হিন্দী মই কথাটো কৈছোঁ যে মই যিখন পাঠ কৰোঁ এইখন হৈছে হিন্দী এইখন মোক দি থৈ গৈছিলে সিদিনা নগাঁৱৰ পৰা হীৰকজ্যোতি শইকীয়াৰ তেখেতৰ পৰিয়ালে মই আচলতে এনেকুৱা এখনেই হিন্দী বৰ্ণত যিখিনি আছে সেই হিন্দীখিনি মই পঢ়িব জানো বা মই স্কুলত হিন্দী পঢ়িছিলোঁ কাৰণে মই পঢ়িব জানো গতিকে মই হিন্দীখনেই পাঠ কৰোঁ আৰু মাতোতে অৱধি ভাষা ওলায় বা আপোনালোকেও বহুতে এইখনেই পাঠ কৰে আৰু মাতোতে আপোনালোকে অৱধি ভাষাৰ মূল চালিচাখন মুখৰ পৰা উচ্চাৰণ হিচাপে ওলায় এতিয়া এই হনুমান চালিচাখন মাতোতে আপোনাৰ অৱধি ভাষাৰ হ'ব লিখা থাকিব আপুনি দেখিব অসমীয়াত তেনেকুৱা ধৰণৰ কিতাপ বিভিন্ন দোকানত পোৱা যায় ময়ো আপোনালোকক দিছোঁৱে যে মোৰ গ্ৰুপত যিসকল আছে তেওঁলোকে পাইছে বা যিসকলে মোৰ ফেচবুকতো আছে ইউটিউবতো আছে আপোনালোকে বিভিন্ন সময়ত এনেধৰণৰ মই দি থকা আপোনালোকে পায় এতিয়া কথাটো এনেকুৱা হ'ল যে আমি অসমীয়াখন চাইছোঁ অসমীয়াত দেখা আছে কিন্তু মাতোতে উচ্চাৰণ কৰিছোঁ অৱধি কিন্তু তাতো আমাৰ কিছুমান সমস্যা আছে যে আমি উচ্চাৰণটো ভালকৈ কৰিব নোৱাৰোঁ বা মাতিব নোৱাৰোঁ এতিয়া বহুতে এনেকুৱা হয় যে মই নোৱাৰোঁ বুলি ভাবে যে তেওঁ চেষ্টাও নকৰে এতিয়া ইমান কথা টান নহয় আচলতে হনুমান চালিচাখন ইমানো টান নহয় অৱধি ভাষাত মাতিবলৈ আপোনালোকে তেনেই সহজ কিন্তু ইয়াতে কেইটামান কথা আহিব যিখিনি মই আপোনালোকক আজি ক'ম যে কেনেধৰণে আপুনি পাঠ কৰিব এতিয়া আপোনালোকে শুনি ল'ব কথাটো যে আৰম্ভ হ'ব দোহাৰ পৰা মই দোহাটো আপোনালোকক শুনাই দিছোঁ যে শ্ৰী গুৰু শ্ৰীটোতো অসমীয়া শব্দ এটা আপোনাৰ নামৰ আগত শ্ৰী আছে গতিকে শ্ৰীটো আপুনি মাতোতে কিয়নো টান পাব শ্ৰী গুৰুটো মাতিবলৈ আপুনি টান পোৱাৰ কিবা কথা আছে নেকি বাৰু কওকচোন বাৰু একোতো অসুবিধা নাই আপুনিতো অসমীয়া হনুমান চালিচাততো শ্ৰী গুৰু পদ্মস্মৰী মনে মনে পাঠ কৰিছে তেনে অৱধি ভাষাত শ্ৰী গুৰুটো আপুনি কিয় মাতিব নোৱাৰে কথাটোতো একেটাই গতিকে আপুনি চেষ্টা কৰক শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰি শুনি ল'ব শ্ৰীটো আপুনি মাতিলে গুৰু ইয়াতে শৰণ নহয় চৰণ মানে ভৰিৰ যিটো চৰণ কোৱা হৈছে সেই চৰণটো শৰণ লোৱাটো কোৱা হয়নে চৰণ শ্ৰী গুৰু চৰণ ইয়াতে তাৰপিছত আছে সৰোজ মানে ইয়াতে লিখা হ'ব দন্তীয়া শ আপোনালোকে দন্তীয়া শ দেখিব পাৰে অসমীয়াত কিন্তু মাতোতে আপুনি উচ্চাৰণটো ছ কৰিব লাগিব কাৰণ হিন্দীত দন্তীয়া শ বুলি তেনেকুৱা শ শব্দ নাই হিন্দীত দন্তীয়া শটো ছ উচ্চাৰণ কৰে প্ৰথম ছটো ছ উচ্চাৰণ কৰে দ্বিতীয় ছটো ছ উচ্চাৰণ কৰে কথাখিনি আপুনি বুজি ল'ব যে
আপোনালোকে মই আগো কৈ দিওঁ যে আমাৰ হিন্দী ভাষা কোৱাত অসমীয়া লোকসকলৰ যথেষ্ট অসুবিধা আমিতো আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে হিন্দী কওঁতে বহুত ধৰণৰ বেলেগ ধৰণেকৈ অকমান শুনিবলৈ বেলেগ লাগে কাৰণ আমাৰ অসমীয়া লোকসকলে হিন্দীৰ প্ৰতি আমাৰ অনিহাটোৰ কাৰণে আচলতে চেষ্টা নকৰোঁ কাৰণে এনেকুৱা হৈছে এতিয়া আমি ক্লাছত হিন্দী পঢ়িছিলোঁ বা নিজেও চেষ্টা কৰোঁ যে হিন্দীটো মাতিবলৈ ভাল হয় মানে যাতে আমি মাতিব পাৰোঁ সেই কাৰণে অবধি ভাষাটো শুনিবলৈ হিন্দী নিচিনাৰ কাৰণে আমি পাঠ কৰোঁতে অকণমান আপুনি এনেকুৱা নালাগে যে কোনোবা এজন অসমীয়া মানুহে পাঠ কৰি আছে মই চেষ্টা কৰোঁ যাতে শব্দখিনি শুদ্ধ হয় এতিয়া কথাটো বুজি ল'ব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰী সুধাৰী নহয় সুধাৰী নামৰ অসমীয়াত কোনো কথাও নাই বা হিন্দীটো কোনো ধৰণৰ সুধাৰী শব্দ নাই গতিকে আপুনি কৰিব সুধাৰী মানে শুদ্ধ কৰি লয় বা তেনে ধৰণৰ কথাটো সুধাৰী মানে শুদ্ধ কৰি লৈছে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰী বৰণৌ বৰণৌ তাত ওপৰত চন্দ্ৰবিন্দু বৰণৌ আপুনি কথাটো বুজি ল'ব বৰ্ণৌ নহয় বা বহুতে মই দেখিছোঁ যে নিজে হনুমান চালিচা মানুহক পাঠ কৰিবলৈ উপদেশ দি আছে বা বহুত ভিডিঅ' বনাই আছে বনৰৌ বুলি কয় বুজিছেনে বনৰৌ বা বেলেগ ধৰণৰ কিছুমানে কয় আচলতে লিখা আছে বৰণৌ কথাটো বুজি ল'ব বৰণৌ ৰঘুবৰ মাতিবলৈতো একো টান নহয় ৰঘুবৰটো অসমীয়াতো মাতিব পাৰে ৰঘুবৰ আপুনি অবধি ভাষাত বা হিন্দীত কিয় মাতিব নে বৰণৌ ৰঘুবৰ বিমল বটকে বিমল লিখা আছে বিমলা নহয় এটা মই কিনা এজন আমাৰ অসমৰ প্ৰখ্যাত তেওঁক মানে মাজে সময়ে দেখি থাকোঁ তেওঁ বিমলা বুলি কৈছে এটা বিমলা কেনেকৈ হ'ল বিমল শব্দটো বিমলা কেনেকৈ হ'ল কওকচোন বাৰু আপুনি বিমল বুলি কোৱাৰ লগে লগে এটা মতা মানুহ ধৰি লওক বুজাইলে বিমলা কোৱাৰ লগে লগে এগৰাকী মহিলা হ'ল গতিকে শব্দবিলাক কওঁতে যদি আমি জানি শুনি মানুহক ভুল পৰামৰ্শ দিওঁ তেনেহ'লে সেইটো একেবাৰে উচিতেই নহয় গতিকে মই নিজৰ ফালৰ পৰা গোটেইখিনি শুদ্ধ কথা আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ আৰু সহজ ভাষাবিলাক যেতিয়া আপুনি টান কৰি দিব কথাখিনি কওঁতে যেতিয়া আপুনি টানকৈ ক'ব তাৰ মানে এটাই বুজোৱা হয় যে আপুনি নোৱাৰে আৰু মই এটা কথা কওঁ যে আপোনালোকে পাৰিব কিয় নোৱাৰিব মই অসমীয়া ল'ৰা হিচাপে যেতিয়া অবধি ভাষাৰ হনুমান চালিচাখন পাঠ কৰিব পাৰিছোঁ আপুনি কিয় নোৱাৰিব আপুনিওতো অসমীয়া আপুনিওতো ধৰি লওক মোৰ দৰে আপুনি হয়তো কিবা কাৰণে আপুনি হিন্দী পাঠ কৰিব বা হিন্দী সময়ত আপুনি পঢ়া নাই বা স্কুলত আপুনি হিন্দী লোৱা নাই সেই বুলি আপুনি নোৱাৰিব নেকি গতিকে আপুনি চেষ্টা কৰক পাৰিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰী বৰণৌ ৰঘুবৰ বিমল যশু যোদায়কু যত ওকাৰ দায়কু দতকে দায় অতিস্তয় কটকু যোদায়কু ফল চাৰি এইটো এনেকৈ ধৰণৰ মাতিব বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ মই মানে ভাঙি দি আছোঁ দেই শব্দখিনি মাতোতেই ভাঙি দি আছোঁ যাতে আপোনালোকৰ সুবিধা হয় বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ এতিয়া আপোনালোকক মই মাতি দিম শুনিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰী বৰণৌ ৰঘুবৰ বিমল যশু যোদায়কু ফলচাৰী বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ চেষ্টা কৰিলে আপুনি কিয় নোৱাৰিব কওকচোন বাৰু ইমান ধুনীয়াকৈ আপোনালোকক মই চেষ্টা কৰি মানে পাঠ কৰিবলৈ শিকাই দিছোঁ গতিকে মইতো কৈ আছোঁ যে মোক আপোনালোকে নামাতিলেও হৈ যায় যে আপোনালোকে নিজেই পাৰে সেই কথাটো আগৰ পৰাই কৈ আছোঁ যে আজিও ক'ম তাৰপিছত যিটো মূল চপাই বুলি কয় যিটো হনুমান চালিচা আৰম্ভ হ'ব জয় হনুমান জ্ঞান গুণ সাগৰ নহয় সাগৰটো অসমীয়া শব্দ হিন্দী বা অৱধিত সাগৰ দন্তীয় আখৰ থাকিলেও সি উচ্চাৰণ কৰিব জয় হনুমান জ্ঞান গুণ সাগৰ ইয়াত গুণ বুলি নক'ব গুণ সাগৰ জয় হনুমান জ্ঞান গুণ সাগৰ গুণৰ সাগৰ নহয় জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপিস তিহু লোক লটকে লোক যোনটো মানে মানুহ বুজোৱা হয় সেইটো লোক ক'ব উচ্চাৰণ কৰোঁতে সেইটো লোক বুজোৱা নাই কিন্তু লোক ক'ব আপুনি তিহু লোক
উজাগৰ উজাগৰ শব্দটোতো অসমীয়াটো আছে আপুনি কিয় নোৱাৰিব হিন্দী বুলি ভাবি ললেই আপুনি টান পাই যাব কিন্তু আপুনি যদি অসমীয়া বুলি ভাবিলে আপুনি পাই যাব যদি আপোনাৰ অসমীয়া শব্দটো হিন্দী নিচিনা হ'লতেন তেন্তে আপোনালোকে পাৰিলেই হতেন গতিকে একো টান কথা নহয় শিকক শিকিলে পাৰিব আৰু ফল পাব जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा এই গোটেইখিনি আপোনালোকে মাতিবলৈ সুবিধা পাব তাৰপিছত মই অলপহে কৈ দিম আজি মই গোটেইখিনি কৈ দিবলৈ কোনো সুবিধা হ'ব কাৰণ দীঘল হৈ যায় ন আপোনালোকে আমনিও পাব পাৰে শুনি ল'ব ৰামদূত अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निबार सुमति नकब सुमति सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा কথাখিনি আকৌ এবাৰ কৈ দিছোঁ মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি কে সংগী ইয়াতে দন্তীয় হৈ থাকিব কিন্তু উচ্চাৰণটো আপুনি স কৰিব কাৰণ হিন্দীত স নাই ছয়ে আছে লিখোঁতে স দন্তীয় হৈ হ'ব কিন্তু আপোনাৰ মাততে স মাতি চাবচোন আপোনাৰ নিজকে আপোনাৰ যেন লাগিব যেন অ মই হিন্দী মানুহ হৈ গ'লো নেকি এনেকুৱা লাগিব এনে কৈছোঁ বাৰু আপুনি চাওক চেষ্টা কৰক পাৰিব महावीर विक्रम बजरंगी कुमति निबार सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा माजी एखिनिলৈকে আপোনালোকক শিকালো এতিয়া মই আপোনালোকক পুৰা দোহাৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে মাতি শুনাই দিম তাৰ পিছত আকৌ মই পিছৰ পাৰ্টটো পিছত বনাবলৈ চেষ্টা কৰিম দীঘলীয়া হৈ গৈ থাকে গোটেইখন বনাওতে প্ৰায় 1 ঘণ্টামান লাগিব গতিকে পাৰ্ট বাই পাৰ্ট দি থাকিম যদি আপোনালোকে ভাল পাইছে যদি আপোনালোকে ভাল পোৱা নাই তেনেহলে মই নবনাও আৰু গতিকে মই আপোনালোকক এতিয়া মই ধুনীয়াকৈ মই পাঠ কৰি শুনাই দিম শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणौ रघुबर विमल जसु जोदायक फलसारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार एतु दोहा হৈ গল তাৰ পিছত সপাইখন আহিব বা চালিসাখন আৰম্ভ হ'ব जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निबार सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा तार पिছত बेलेगखिनि আহিব এইখিনিলৈকে কলো रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा अतुलित बल धामा किमान धुनिया চাওকচোন अतुलित बल धामा अंजनी पुत्र पवन सुत नामा শুনিয়ে ভাল লাগিছে নহয় জানো আপোনালোকে এইখন হনুমান চালিসা আপোনালোকে পাঠ কৰিব ভাল পাব ফল পাব গতিকে যদিও আপোনালোকে নোৱাৰো বুলি ভাবি অসমীয়াখন পাঠ কৰি আছে অসমীয়াখনৰ নিচিনাই এইখনেই হয় অসমীয়াখন শ্ৰী গুৰু পদ্মস্মৰী মনে মনে সেইখন পাঠ কৰাতকৈ এইখনেই পাঠ কৰিব সেইখনত অনুবাদ হয় যেহেতু ইমানখিনি ফল পোৱা নাযায় তথাপিও আপোনালোকে যদি একেবাৰে বাধ্য যে নোৱাৰি একেবাৰে কোনো কাৰণে আকুল গ্ৰুজ যে মই নোৱাৰো তেতিয়া আপোনালোকে বেলেগ কথা কিন্তু এইখনেই আপোনালোকে পাঠ কৰিব লাগে মই যিমানখিনি মোৰ ফালৰ পৰা চেষ্টা কৰি দিলো আপোনালোকে মই ভাবিছো আপোনালোকে ভাল পাইছে আৰু আনেজনক ভাল পাব পৰাকে আপোনালোকে বা আপোনালোকে জানিব পৰাকে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে মুকু আঙুলিয়াই দিব যাতে শুদ্ধ কৰিব পাৰো নিজকে শুদ্ধ বুলি কৈ প্ৰমাণ কৰিব আমি কেতিয়াও চেষ্টা নকৰো মই চেষ্টা নকৰো মই শিকিবলৈহে চেষ্টা কৰো গতিকে আপোনালোকে যদি ভাবে মোৰ ইয়াত শব্দ কিবা কোনতে ভুল হৈছে আপোনালোকে মুক আঙুলিয়াই দিব পাৰিব আকৌ এবাৰ কৈ দিছো श्री गुरु शरण सरोज रज निजमन मुकुर सुधारी वरणौ रघुबर विमल जसु जोदायक फलसारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निबार सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा
তাৰ পিছৰখিনি বেলেগ দিনা বনাম যদি আপোনালোকে অনুমতি দিয়ে আৰু মই অহাকালিলৈ ধেমাজিলৈ যাম ধেমাজিলৈ বহুত দিনৰ পিছত যাবলৈ ওলাইছোঁ আচলতে নিমন্ত্ৰণবোৰ বহু আগৰ পৰা আছিল যদি ধেমাজি যোৱা নাছিলোঁ এতিয়া যাম বুলি ভাবিছোঁ শনিবাৰ আৰু দেওবাৰ এই দুটা দিনৰ কাৰণে ধেমাজি অহাকালিলৈ গোগামুখত যাম গোগামুখৰ পৰা মই ঢকুৱাখানালৈ এজনৰ নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণটো লৈ মই ভাবিছিলোঁ ঘূৰি আহিম কিন্তু ৰাতি দেৰি হ'বৰ কাৰণে মই অহাকালিলৈ শনিবাৰে ৰাতি ধেমাজিতে ৰাতি থাকিম কোনোবা এখন হোটেলত থাকিম চাগে তাৰ পিছত মই ধেমাজিত দুজনৰ আৰু নিমন্ত্ৰণ আছে সেইখিনি নিমন্ত্ৰণ লৈ যেহেতু জন্মাষ্টমী মই ৰাতি আহি ঘৰ পাবহি লাগিব গতিকে তেনেধৰণে মিলাম আৰু এইখিনিতে এটা কথা কওঁ যে যেহেতু মই নিমন্ত্ৰণবোৰ কিছু সিস্টেমত আনিবলৈ চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে যদি বিশ্বনাথ চাৰিআলি হয় গহপুৰৰ হয় লখিমপুৰৰ হয় আপোনালোকে এই কথাটো নাভাবিব যে মই আপোনালোকৰ কাৰণে ৰৈ দিম এবাৰ কাৰণ মই যেতিয়া লখিমপুৰলৈ যাম যেতিয়া মই গহপুৰলৈ যাম গহপুৰলৈকে যাম বা বিশ্বনাথ চাৰিআলি ঘৰৰ পৰা ওচৰ তেনেধৰণে যাম কিন্তু আপোনালোকে যদি ভাবে যে ধেমাজি এইটো ৰাস্তাই যাব যেতিয়া মই পটককৈ তেওঁক কৈ দিওঁ তেওঁ আমাৰ ঘৰত সোমাই যাব এই কথাটো মই তেনেধৰণে কৰাটো কিছু বাদ দিছোঁ গতিকে সকলোৰে ভাল হ'ব লাগে সকলোৱে আশা কৰি যেহেতু নিমন্ত্ৰণ কৰে গতিকে মই অহাকালিলৈ গোগামুখত যাম প্ৰথমতে গোগামুখৰ পৰা মই ঢকুৱাখানাৰ পৰা মই ৰাতি ধেমাজি টাউনত থাকিম ধেমাজি টাউনত দুজনৰ নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণ দুটা লৈ মই মানে দেওবাৰে ৰাতি মই অৰ্থাৎ পৰহিলৈ মই ঘৰলৈ আহিম তাৰপিছত আৰু অন্য নিমন্ত্ৰণ আছে তেনেধৰণে শিৱসাগৰ যোৰহাট গোটেইবোৰ নিমন্ত্ৰণ মই ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু কিছু নিয়ম নীতি মই নিজৰ ফালৰ পৰা সলনি কৰিম বুলি ভাবিছোঁ কালি গালি খালোঁ যে শুদ্ধ হ'ব লাগিব নহয় জানো শুদ্ধ মানে কি যে মই ভাবিছিলোঁ যে মোক মানে কি আৰু যে ইমানো যে স্বাৰ্থপৰ মানুহ থাকিব পাৰে সেই কথাটো মই ভবা নাছিলোঁ যে কিয় কেৱল ভগৱানক অনুষ্ঠান এটা কৰিব মোক মাতিছে কেৱল তেওঁৰ কথাটোহে ভাবিব সেই কথাটো মই ভবা নাছিলোঁ যিহেতু তেওঁ নিজৰ কথা ভাবিছে হয়তো আন দুই এজন তেনেকুৱা মানুহ ভৱিষ্যতেও পাব পাৰোঁ এইবোৰ আচলতে ইংগিত হয় গতিকে কোন কেনেকুৱা কি কথা মইতো কেৱল ফোনতহে কথা পাতোঁ ফোনৰ নিমন্ত্ৰণবোৰ দেখিয়ে লৈ যাওঁ দুই এজনহে ঘৰত আহে বাকীখিনিতো ফোনতে নিমন্ত্ৰণ লওঁ গতিকে কোন কেনেকুৱা মইতো নাজানো গতিকে কিবা কাৰণে কেতিয়াবা অপমানিত হ'ব পাৰোঁ গতিকে মই ভাবোঁ নিমন্ত্ৰণবোৰ ভালদৰে এটা ছিষ্টেমত আনিছোঁ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আৰু এনেধৰণে যদি ভিডিঅ' দিব লাগে এই বিষয়ত বা হনুমান চালিচা কেনেধৰণে পাঠ কৰিব উচ্চাৰণসমূহ শুদ্ধ কৰি কেনেকৈ মাতিব গতিকে আপোনালোকে মোক জনাব আৰু সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ